কোনো মানুহে চখত নিজৰ সংগীজনক বেলেগত নথয় বোলে তাত থৈ পেলাই তেওঁ কিবা মস্তি কৰি আছে সেইটো বেলেগ কথা সকলোৰে ক্ষেত্ৰত কিন্তু সেইটো প্ৰযোজ্য নহয় স্বাগতম জনাইছো আপোনালোকক অন্য এটা ভিডিঅ'ৰ মাজলৈ বন্ধু বান্ধৱীসকল এইটো এটা বিশেষ ভিডিঅ' আৰু এই ভিডিঅ'টোৰ পৰা কিছুমান কথা আপোনালোকে জানিব লাগিব আৰু বহু লোকে জানে যিসকলে জানে নাচালেই হ'ল আৰু যিসকলে নাজানে তেওঁলোকে চালেই হ'ল এতিয়া আপোনালোকক কথাটো কওঁ এইটো কথা হ'ল কোৰ এই ঘটনাটো হ'ল নগাঁও বিৰহ বেবেজিয়াৰ আৰু সেই বিৰহ বেবেজিয়াতে এই ঘটনাটো সংঘটিত হৈছে ঘটনাটো কি সংঘটিত হৈছে মই কওঁ শুনক আপোনালোকক একেদিন মই দিয়ে আছোঁ এইকেদিন বেলেগ ভিডিঅ' মই দিয়া নাই এইবিলাকৰ ওপৰতে দি আছোঁ যি নেকি মাদক দ্ৰব্যৰ ফলত এখন সংসাৰ শেষ হৈ যায় নহয় জানো আৰু মদে কি কৰিব নোৱাৰে হয়নে মদৰ কাৰণে সকলোখিনি সম্ভৱ সকলো বেয়া কাম মদৰ কাৰণে সম্ভৱ আৰু এছামে কি কৰিছে এইটো সুযোগতে কিহবা মানে নিজৰ ব্যৱসায়ৰ কাৰণে ৰিহাব চেণ্টাৰ খুলি লৈছে আৰু সেই ৰিহাব চেণ্টাৰত কি ঘটনা সংঘটিত হৈছে আপোনালোকে জানিব লাগিব বহুবিলাকত নহয় কিন্তু কিছু ক্ষেত্ৰত প্ৰায়বিলাকতে এইবিলাক 2 নম্বৰী চলে মই নিউজত দেখিছোঁ হয়তো আপোনালোকেও দেখিছে এই ৰিহাব চেণ্টাৰবিলাকতে আকৌ তেওঁলোকৰ মাদক দ্ৰব্য মানে যোগান ধৰা মানুহ আছে দেখিছোঁ কিন্তু এনেকুৱা এটা ঘটনা আপোনালোকক আজি মই ক'ম সেই ঘটনাটো হ'ল কি মাত্ৰ মহিলাগৰাকীয়ে এগৰাকী মানে মহিলা একে কম বয়সীয়া মহিলা সেই মহিলাগৰাকীয়ে 5 দিনৰ আগত তেওঁ নিজৰ স্বামীজনক থৈছিলে মানে ৰিহাব চেণ্টাৰত হঠাতে সদায় তেওঁ ফোন কৰি থাকে তেওঁ নিজেই কৈছে কথাটো সদায় ফোন কৰি থাকে ফোন কৰাৰ পিছত কি হয় 5 নম্বৰ দিনাখন তেওঁলোকক হঠাতে ৰাতিপুৱা ফোন কৰিলে যে তেওঁ গাটো অসুস্থ আৰু সেই অসুস্থ বুলি কোৱাৰ পিছত মহিলাগৰাকী ওলাই কৰি ৰেডি হৈ আছে কিন্তু মহিলাগৰাকী যোৱা নাছিলে তাৰ অলপ সময় পিছতে বোলে কি কৰিছে তাৰ পৰা ফোন কৰিছে যে আপোনালোক অহাই নাই নে এনেকৈ কৈছে কিন্তু মহিলাগৰাকীয়ে বহুখিনি কথা তেওঁলোকৰ লগত পাতিছে বা সদায় কথা পাতিও থাকে তেওঁ মুখেৰে আপোনালোকে শুনিব বাৰু মই আগত আপোনালোকক কৈ লৈছোঁ তাৰপিছত কিন্তু মহিলাগৰাকীৰ কথা মতে ফাঁকি দিছে বুলি কৈছে সেইটো এটা কথা তাৰপিছতে হ'ল কি এটা নঘটিবলগীয়া কাণ্ড আৰু তেওঁ সেই যেতিয়া ফোন কলটো পালে ফোন কলটো পোৱাৰ পিছত ততাতয়াকৈ সেই জেগাত উপস্থিত হ'ল আৰু সেই জেগাত উপস্থিত হোৱাৰ পিছত যি পৰিস্থিতি সৃষ্টি হ'ল আপোনালোকৰ মানে কি ক'ম আৰু মানে কিবা চকু কপালত উঠিব বুলি এষাৰ কথা আছে নহয় চকু কপালত উঠিব কিন্তু তাৰ আগতে মই আপোনালোকক কওঁ শুনক যি মানুহে কোৱা শুনো আৰু দেই যি মানুহে এনি টাইম মদ খাই থাকে সেই মানুহে বোলে যদি হঠাতে বন্ধ কৰি দিয়ে তেন্তে হ'লে তেওঁলোকৰ বেমাৰ আজাৰ হয় কিন্তু বহুত আকৌ এইটো মানে কি হয় বহুত ৰিহাব চেণ্টাৰ আজিকালি দেখিছোঁ টকা লৈ থাকে তেওঁলোকে মাহে ঠিকেই কিন্তু তেওঁলোকে কি কৰে বহুত অত্যাচাৰ কৰে আৰু সেইবিলাক নিউজ মই বিশেষতে আমাৰ গুৱাহাটীতে কেইবাটাও ৰিহাব চেণ্টাৰত সেইবিলাক দেখিছোঁ মাইকীৰো দেখিছোঁ ৰিহাব চেণ্টাৰৰ এইবিলাক কৰা আচলতে ব্যৱসায় এইবিলাক আৰু বেলেগতো দেখিছোঁ আৰু তাত মাজে সেইবিলাক হয় আৰু চৰকাৰৰ তাত চকু থাকিব লাগে নহয় জানো কিন্তু আগতে মই দেখিছিলোঁ বৰ্তমান অৱস্থাত দেখা নাই হয়তো এই নিউজটো দেখি পেলাই মুখ্যমন্ত্ৰীয়ে হাতত ল'ব গতিকে বন্ধু বান্ধৱীসকল সেই মহিলাগৰাকীৰ লগত কি হ'ল হঠাতে সেই মহিলাগৰাকী সেই ডেড বডিটো লৈ আধা ৰাস্তাতে মৰি গ'ল বুলি ক'লে কিন্তু সেই ডেড বডিটো মৌখুলিত নিলে আৰু মৌখুলিত নিয়াৰ পিছত কি পৰিস্থিতি সৃষ্টি হ'ল চাই লওক বহুত নিচা কৰিছিলে নিচা কৰাৰ কাৰণে মানে মই ভাবিছিলোঁ কি অলপ দিন থাকক 2-3 মাহ থাকক ভাল হওক সেই বুলি মানে মই ৰিহাব চেণ্টাৰ এটাত থ'লোঁ বিৰহ বেবেজিয়া তেওঁ মানে কি মই ফোন কৰি তেওঁলোকক খবৰ লৈ আছোঁ ভালে আছে নে বেয়া হৈ আছে 11 তাৰিখে থৈছিলোঁ জুনৰ 11 তাৰিখে আৰু থোৱাৰ পিছত মানে কি তেওঁলোকক খবৰ মই প্ৰত্যেকখনতে লৈ আছোঁ কি কৈছে কি নকৈছে কৈছে যে খাই আছে চাহ খাই আছে ভাত খাই আছে গা ধুই আছে সকলোখিনি তেওঁলোকে কৈ আছে ট্ৰিটমেণ্টো চলাই আছোঁ 2 দিনমানৰ মই বোলো ফটো দিব পাৰিব নেকি তেওঁ গম নোপোৱাকৈ কয় যে ফটো আমি দিব নোৱাৰোঁ এতিয়া 20 দিনমানৰ পিছত আপোনালোকে ফটো চটো চাব কেনেকুৱা হয় মানুহটো চাব তেতিয়া ভাল হ'ব এনেকৈ বুলি কয় মই বোলো ঠিকে আছে মানে ভাল বুলি কৈ আছে যেতিয়া মই মানে সাহস কৰি আছোঁ আৰু মোৰ টোপনি অহা নাই ৰাতি চিন্তা কৰি আছোঁ কি কৈছে কি নকৈছে তাৰপিছত কৈছে যে সদায় ফোন কৰি খবৰ লৈ আছোঁ আজি ৰাতিপুৱা ফোন কৰিছে তেওঁলোকে নিজে কৈছে যে তেওঁ মই বোলো কেনেকুৱা কি তেওঁ কৈছে যে ভালেই ৰাতিপুৱা চাহ বিস্কুট এনেকৈ খাইছে মুখ ধুই আহি পেলাই চাহ বিস্কুট খাইছে এনেকৈ বুলি কৈছে
তাৰপিছত মই বোলো ঠিকে আছে। তাৰপিছত কৈছে হেৰি নহয় বাইদেউ, তেওঁ অকণ গাটো অসুস্থ বুলি কৈছে। মই বোলো অসুস্থ পটকৈ এতিয়া চাহ তাহ খাই থকা মানুহটো কিয় অসুস্থ হ'ল? কৈছে উইকনেছ অলপ থাকিব পাৰে, অলপ দুৰ্বল হৈ আছে, এইটো কাৰণে হ'ব পাৰে। মই কৈছোঁ চেলাইন টেলাইন দিব চাগে, ভাল হ'ব এনেকুৱা বুলি ভাবিছোঁ। তাৰপিছত আমাক মাতি পঠাইছে। প্ৰথম কোৱাও নাই, তেতিয়াও কোৱা নাই যে ইমাৰ্জেঞ্চি আহক আপোনালোকে, একো কোৱা নাই। কৈছে যে ফোন কৰি আছোঁ, যদি আহিবলগীয়া হয় ফোন কৰি আছোঁ, এনেকৈ ক'লে। মই বোলো ঠিকে আছে। তাৰপিছত আহিছোঁ, মানে ওলাই কৰি ৰখি আছোঁ, মই কিবা কাৰণে আহিবলগীয়া হ'লে বোলো আহিম। তাৰপিছত ওলাই মেলি মানে মই কাপোৰ কানি পিন্ধিলোঁ, ওলাই কৰি ৰখি আছোঁ। তাৰপিছত এজনে বেলেগ এটা নম্বৰৰ পৰা ফোন কৰিছে। তেওঁ কৈছে যে হেৰি বাইদেউ আপোনালোক আহাই নাই, আহক। মই বোলো আমিতো একোৱে কোৱা নাই তোমালোকে যাব নালাগিব, ইমান ইমাৰ্জেঞ্চি কিবা একোৱে কোৱা নাই। তোমালোকে কৈছা যে অলপ গাটো অসুস্থ, আমি মহকুলিত লৈ আহিছোঁ, তেওঁ হেৰি কৰিব লাগিব, ডক্টৰক চেকআপ কৰাব লাগিব, দেখাব লাগিব, এনেকৈ বুলি কৈছে। ফোন আপোনাৰ ৰাতিপুৱা কৰিছে, আজি ৰাতিপুৱা ফোন কৰিছিলে। কৈছে অলপ অসুস্থ হৈ আছে, হেৰি কৰিব। ইয়ালৈ আহিছোঁ, তেওঁলোকক ফোন কৰিছোঁ, কৈছে আমি গেটৰ মুখতে আছোঁ। মই বোলো আহকচোন ওচৰলৈ। আহিছে, আহি পেলাই কৈছে বাইদেউ তেওঁ অলপ ৰাতিপুৱাৰ পৰা অসুস্থ হৈ আছে, তেওঁ এতিয়া আহি থাকোঁতে ভালে আছিলে, ডাইৰেক্ট কৈছে যে আধা ৰাস্তাতে ঢুকাই গৈছে। মোৰতো মাথা কিবা হৈ গৈছে, মোক কেনেকৈ ঢুকাই গ'ল? এটা মানুহ আজি 5 দিন হৈছে থোৱা, তোমালোকে কি কৰিলা বোলো তেওঁক? তেওঁ কৈছে যে নাই কোৱা, একো কৰা নাই বাইদেউ, একো কৰা নাই, তেওঁ হেৰি অসুস্থ হৈ আছিলে, পটকৈ মানে তেওঁ ঢুকাই গ'ল, এনেকৈ কৈছে। মইতো কিবা হৈ গৈছোঁ, মই ধুমধাম আহিছোঁ চাবলৈ, লাজটো দৌৰি আহি চাইছোঁ। সি চাই মেলি মানে কাপোৰ কানি অঁতৰাই চাইছোঁ, গোটেই মূৰত দাগ, মানে ভৰিত দাগ, তেওঁলোকে মাৰপিট কৰিছে, মানে দেখিলেই গম পায়। মানে লাজটো কৈছে যে ৰাতিপুৱালৈকে চাহ খাই আছে, কিবা খাই আছে, এইবোৰ কৈ আছে তেওঁলোকে, কিন্তু লাজটো দেখিলেই গম পায় মানে আজি ঢুকোৱা নহয়, এইটো কালি মানে হ'ব, কালি ৰাতি মানে হ'ব চাগে। মালিকটোৰ নাম জানে নেকি চেণ্টাৰটো? মালিকজনৰ নাম আতিফ কিবা এটা আছিলে, আতিফ আসলাম নে এনেকুৱা আছিলে নে কিবা, আতিফ কিবা এটা বুলি আছিলে ন, মই পাহৰিছোঁ। পলাই দিলে মানে তেওঁ অহা নাই, সম্ভৱ তেওঁৰ লগৰখিনি আছিলে নেকি, কৰ্মচাৰীখিনি মানে আহিছে। ৰাতিপুৱা তেওঁ মোক কৈছে যে আমিতো এতিয়া যোনখনত থৈছোঁ সেইখনৰ কথাই ক'ব লাগিব, বেলেগতো নাজানো, আমি য'ত গৈছোঁ, য'ত পইচা দিছোঁ, য'ত কথা পাতিছোঁ তাতেতো ক'ব লাগিব। তেওঁ কৈ আছে, মালিকজনে কৈ আছে আমি ইয়াত ৰখোৱা নাছিলোঁ, নগাঁৱত আমাৰ আৰু এটা চেণ্টাৰ আছে তাত ৰখাইছিলোঁ। মই বোলো আপুনিতো এতিয়াহে ৰাতিপুৱাহে কৈছে মোক কথাটো, আপুনিতো আগে ক'ব লাগে, মইতো প্ৰত্যেকখনতে আপোনাৰ লগত কণ্টেক্টত আছোৱেই, কি কৰিছে কি নকৰিছে। কাৰণ আপুনিতো মোক তেতিয়া কোৱা নাই যে বাইদেউ ইয়াত ৰখোৱা নাই, মই বেলেগত ৰখাইছোঁ, তেতিয়াতো মই সেই ল'ৰাজনৰ নম্বৰ লৈ তেওঁক সুধি থাকিলোঁ হয়। হয় নিশ্চয় দিম গোচৰ, কাৰণ এটা ল'ৰা আজি 5 দিনত, মোৰ এজনী ছোৱালী আছে 3 বছৰীয়া। মই তেওঁৰ লগত একেলগে ফাষ্টফুড দোকান এখন দি আছিলোঁ সৰু সুৰা। এতিয়া কি তেওঁ অকণমান মানে বেছিকৈ ডেন্স কৰা দেখি মই ভাবিছোঁ বহুত ল'ৰা তেনেকৈ ভাল হৈ আহে, দেখিছোঁ ভাল হোৱা, তেনেকৈ মই ভাবিলোঁ যে ভাল হওক, ভাল হ'লে আমাৰ ভৱিষ্যতটো আৰু ভাল হ'ব, যিহেতু ছোৱালীজনী ডাঙৰ হৈ আহি আছে। তাৰপিছত এতিয়া মানে কি এনেকুৱা হৈছে, মানে মই এতিয়া ছোৱালীজনীক কি বুলি ক'মগৈ, মানে তাই এতিয়া ক্লাছ 3 পঢ়ি আছে, মই তাইক অকলে মানে আইতাকৰ লগত থৈ আহিছোঁ। আইতাকহঁতে গম পাইছে, কান্দা দেখি মোক ফোন কৰি সুধিছে, মই কৈছোঁ যে নাই একো হোৱা নাই পাপা, একো হোৱা নাই বুলি কৈ আছোঁ। এতিয়া তাইক গম পালে মই কি বুলি উত্তৰ দিমগৈ সেই ছোৱালীজনীক বাৰু মই। তেওঁলোকেতো ক'ব লাগে যেনেকুৱা ইমাৰ্জেঞ্চি হৈছে, এইটো আজি মানে ৰাতিপুৱা চাহ খাই আছে, কিবা কৰি আছে, এইবোৰ চব মিছা কথা কৈছে তেওঁলোকে। কাৰণ মানে মানুহটো দেখিয়ে গম পোৱা যায় যে কালি ৰাতি নহ'লে মানে মাজৰাতি বা আগৰাতিয়ে ঢুকোৱা মানে। শুনিলেনে মহিলাগৰাকীৰ কথা? এতিয়া কওকচোন, মদে মানুহৰ এখন এখন সংসাৰ শেষ কৰি দিয়ে নে নিদিয়ে? আপোনালোকে কওক। কিন্তু মুখ্যমন্ত্ৰী মহোদয়, আপুনি স্কুলতকৈ কি কৰিছে, মদৰ লাইচেঞ্চে বেছিকৈ দিয়াইছে। আৰু ইয়াৰ পৰা কি বুজিব লাগিব বাৰু? আমাক শিক্ষা লাগে নে আমাক মদ খোৱা মদাহী লাগে? আপুনি নিজে বিবেচনা কৰক। গতিকে আপোনাৰো সুস্বাস্থ্য কামনা কৰিছোঁ, আৰু জনগণৰো সুস্বাস্থ্য যাতে আপুনি কামনা কৰে, আৰু কামনা কৰি পেলাই যাতে আপুনি এইবিলাক বাতিল কৰে। বহুত পদ্ধতি আছে দেশৰ উন্নতি হোৱা, আপুনি সেইবিলাকত মনোযোগ দিয়ক। আপোনাৰ সুস্বাস্থ্য কামনা কৰি ভিডিঅ'টো সামৰণি মাৰিছোঁ।